প্ৰথমে সকলোকে নমস্কাৰ জনাই আজিও লৈ আহিছোঁ টেষ্টি এণ্ড হেল্ডি এটা ৰেচিপি লগতে অকণমানি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব ৰেচিপিটো হৈছে এয়া গৰৈ মাছ আছে কাৰৈ মাছ আছে লগতে অকণমানি এটা মানে মাগুৰ পোৱালি আছে আমাৰ মিনিয়ে ৰাতিপুৱাই সাফা কৰি আছে আঠু মু পুৰা চেলাই লৈছে এতিয়া আকৌ ঘপককে মই উলালো এফালে এয়া মানে পঞ্চায়তলৈ আহিছো আজি বুলে আমাক গছ পুলি দিব কিন্তু 10 মিনিট মানে কষ্ট কৰি ৰ'দত এনি আহিলো আজি বুলে নিদিয়ে এনেহে খবৰ এটা দিছিলে এগৰাকী মাইকী মানুহে আজি পুলি আমাক নিদিয়ে এখিনি পুলি বুলে বেলেগ কোবাৰলেহে মানে নিব ৰদে বৰখনে মানে নেউচি আহিলো পুলি নিদিয়ে মনটো বৰ বেয়া লাগিলে এয়া গাড়িয়ে পুলি ৰেডি কৰি আছে প্ৰথমতে দিব বুলি ভিডিওটো বনাইছিলো কিন্তু এয়া আমাৰ পঞ্চায়তটো দেখুৱাই দিছো এনেহে বনালো দেই এই ভিডিওটো মানে ধৰক আজি বুলে নিদিয়ে বেলেগ দিনা দিব যে কি নহক গছ পুলি বুলিলে মানে ধৰক লং লাগে আৰু এয়া আহি আকৌ ঘৰ পালোহি এটা ভাবিলো মাছখিনি বনাই লওঁ প্ৰথমতে মাছখিনি খুব সুন্দৰকৈ ফ্ৰাই কৰিম তাৰ পাছতে এটা বস্তু মিশ্ৰণ কৰি বনাম সেইটো বস্তু কিনো আপোনালোকক দেখুৱাই আছো আপোনালোকে চাওক যদি ভাল পায় লাইক কমেন্ট কৰিব এয়া নৰসিংহ এক মুঠি লৈ ললো এফালে মিক্সিতে এতিয়া নৰসিংহ নহৰু আদা লগতে অকমান পিয়াজ সকলোখিনি যোগ কৰি লম ধুনীয়াকৈ মাছখিনি ফ্ৰাই হৈ গ'ল তেলখিনি নষ্ট নকৰি অকমান কাটি পিয়াজ দি দিলো পিয়াজ ৰঙা হৈ গ'ল এতিয়া মিক্সিত মাৰি লোৱা নৰসিংহ আদা নহৰু পিয়াজ সকলোখিনি আদা যোগ কৰি দিম এয়া গৰম দিনত এনে ধৰণে খাবলৈ বহুতেই ভাল লাগে নেমু অকমানো দিব লাগিব ইয়াতে এনে ধৰণে বনালে কিন্তু বহুত টেষ্টি হয় দেই জলকীয়া ফালি দিছো নেমু অকনো চেপি দি দিছো নিমখ আৰু হালধি সোৱাদ অনুসৰি দিছো বাকি মছলা ব্যৱহাৰ নাই কৰা এয়া মাছখিনি দি দিলো অলপ গৰম পানী মিশ্ৰণ কৰিব লাগিব যেহেতু মাছখিনি অকমান বেছিয়ে আছে মানে 500 গ্ৰাম মাছ যে নহক এইদিন লোকেল মাছ খুব ওলাইছে নহয়নে বাৰু এনে ধৰণে নৰসিংহ লগত ভেদাইলতা লগত খাব পাৰে বা কুন্দুলি পাতৰ লগতো খাব পাৰে খুব ধুনীয়াকৈ জোল বনাই এতিয়া জলকীয়া দি দিলো লগে অকমান সময় উতলিবলৈ দিলো এতিয়া গৰম ভাতৰ লগত ডকচি একাহি খাম ফেমিলি মাজতো সকলোকে খুৱাম আজি অকণমানি ভিডিওটো চাই কেনে লাগিলে জনাব আজিলৈ আহিছো বাই বাই